Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC ৰ টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ যোনখন পেপাৰ 1 আছিল জেনাৰেল ইংলিছ হেখন ডেসক্ৰিপটিভ পেপাৰ হয়। সো জেনাৰেল ইংলিছৰ আপোনালোকৰ এটা গ্ৰামাৰ পৰ্চন থাকিব, এছে ৰাইটিং, প্ৰিচি ৰাইটিং, ৰিপৰ্ট ৰাইটিংৰ বাহিৰে ইংলিছ গ্ৰামাৰো থাকিব তাতে, গ্ৰামাৰ এণ্ড ল্যাঙ্গুৱেজ। সো গ্ৰামাৰ সেকশনটোৰ কাৰণে কি টপিকস আপোনালোকে চাব লাগিব হেখিনি মই দি দিছো আৰু লগতে ইংলিছ গ্ৰামাৰৰ এতিয়া যোনটো CDPৰ কোৰ্স আছিল তাতে মই ইংলিছ গ্ৰামাৰ সেকশনটো ইনক্লুড কৰি দিছো। আপোনালোকে যি সকলে মোৰ পৰা CDPৰ কোৰ্সটো CDPও নহয় টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কোৰ্সটো কিনিছিলে, সো সেই টুৰিজম ডেভেলপমেন্ট অফিচাৰ কোৰ্সটোত এতিয়া গ্ৰামাৰ সেকশনটো ইনক্লুডেড আছে। আগতে আপোনালোকে 300 দি কিনিছিলে গ্ৰামাৰ সেকশনটো লবৰ কাৰণে আৰু 25 रुपीस পে কৰিলে হ'ল। আৰু যি সকলে নতুনকৈ কোনবাই কিনিবলৈ বাকি আছে টুৰিজম ডেভেলপমেন্ট অফিচাৰ কোৰ্স তেতিয়া হলে আপোনালোকে 325 পে কৰিব লাগিব। আগতে 300 আছিল, এতিয়া জাস্ট 25 रुपीस এটা বাঢ়ি গৈছে। ঠিক আছে, এতিয়া ইংলিছ জেনাৰেল ইংলিছৰ যোনখন ডেসক্ৰিপটিভ পেপাৰ আছে তাতে গ্ৰামাৰৰ ইম্পৰ্টেন্ট টপিকস বিলাক হ'ল এনে কোৰ্সটোত ইনক্লুড কৰিছো আৰু লগতে ইয়াতে ভিডিও বনাম মই বাৰু। আজি জাস্ট মই আপোনালোকক কি বুলি কয় ইয়াতে ভিডিওত বাৰু অলপ লিমিটেড বনাব পাৰিম, ইমান বেছি ডিটেইলছত যাব নোৱাৰিম। খালি কোৰ্সটোত মই কিছুমান হেৰি লৈ পেলাই সোৰ্সৰ পৰা লৈ পেলাই মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছো। কোৰ্সৰ এৰাউণ্ড 20 মান পেজ আছে চাগে। সো আপোনালোকে গ্ৰামাৰখিনি তাতে পাই যাব বহুতখিনি বস্তু। আৰু ইয়াতে যিখিনি টপিকস দিছো সেইখিনি টপিকস আপোনালোকে আপোনাৰ নিজৰ ফালৰ পৰা ট্ৰাই কৰিব, কাৰণ ক্লাছ 10ৰ 9 10ৰ যোনটো ইংলিছ গ্ৰামাৰ পৰ্চন আছিল একেই টাইপৰে হ'ব। এক্টিভ ভয়েস পেসিভ ভয়েসটো চাই যাব, সেন্টেন্স এৰেঞ্জমেন্টটো সেন্টেন্স ৰিএৰেঞ্জমেন্ট চাব, সেন্টেন্স ট্ৰান্সফৰমেশন চাব, পজিটিভ কম্পেৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীত যেনেকৈ সেন্টেন্স ট্ৰান্সফৰ্ম কৰে, ঠিক আছে, বা ৱৰ্ডছ আহিব পাৰে। আৰু সেন্টেন্স ইম্প্ৰুভমেণ্ট, কাৰেকশ্যন, মেক সেন্টেন্সেছ আহিব পাৰে, আইডমছ এণ্ড ফ্ৰেজেছ দি দিব, মেক সেন্টেন্স কৰিব লাগিব আপোনালোকে। জইনিং সেন্টেন্সেছ আহিব, এৰেঞ্জমেণ্ট অফ দি ভাৰ্বছ উইথ দি ছাবজেক্টছ, ল্যাঙ্গুৱেজ কম্প্ৰিহেনশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' কম্প্ৰিহেনশ্যন চাব। কম্প্ৰিহেনশ্যন মানে এটা পেৰেগ্ৰাফ দিয়া থাকিব, তাতে এটা সৰু সুৰা ষ্টৰি এটা থাকিব, ষ্টৰি আউটলাইন এটা থাকিব, তাৰপিছত আপোনালোকৰ 3-4মান কুৱেশ্যনছ থাকিব সেই পেৰেগ্ৰাফটোৰ পাছত। সেই কুৱেশ্যনকেইটাত আপোনালোকে এনচাৰ কৰিব লাগিব পেৰেগ্ৰাফটোৰ পৰা বিচাৰি পেলাই। তাৰপিছত আহি গ'ল আৰ্টিকলছ, AN দা, ভাৱেলছ, AEIOU, সেইবিলাকত ফিল আপ দ্য বেংকছ আহিব পাৰে, নাউন্স আহিব পাৰে, ভাৰ্বছ আহিব পাৰে, আইডমছ এণ্ড ফ্ৰেজেছ মই ক'লোৱে, তাতে মেক সেন্টেন্সেছ আহিব পাৰে। প্ৰিপজিশ্যনছটো ভালকৈ চাব। চিননিমছ এণ্টনিমছ, ইয়াতে যিহেতু ডেসক্ৰিপটিভ পেপাৰ, চ' চিননিমছ এণ্টনিমছকটো আপোনালোকক চাগে অবজেক্টিভ টাইপকৈ চিলেক্ট কৰিব নিদিব, ডাইৰেক্টলি লিখিবলৈ দিব পাৰে। চ' সেইটো কাৰণে আপোনালোকে অলপ চাই যাব লাগিব চিননিমছ এণ্টনিমছখিনি। চ' এইখিনি হৈ গ'ল আপোনালোকৰ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট টপিকছ। এইখিনি বস্তু আপোনালোকে এবাৰ ভালকৈ চাই যাব কোনোবা চ'ৰ্চৰ পৰা কিবা কিতাপ আছে নেকি, বা বাকী মোৰ যোনটো কোৰ্স আছে সেইটোত ইনক্লুডেড কৰি দিছোঁ ইংলিছ গ্ৰামাৰ। যিসকলে নতুনকৈ কিনিব তেওঁলোকে ইনষ্টিড অফ 300 325 পে কৰিব লাগিব। আৰু যিসকলে অলৰেডি কিনিলে মোক জাষ্ট 25 रुपीस এটা পে কৰি পেলাই আগৰ যোনটো QR কোড দিছিলোঁ বা জিপে নাম্বাৰ দিছিলোঁ, যোনটো মোৰ হোৱাটছএপ নাম্বাৰ সেইটো জিপে নাম্বাৰো হয়, তাতে আপোনালোকে 25 रुपीस এটা পে কৰি পেলাই গ্ৰামাৰ পৰ্চনটো জাষ্ট পে কৰি পেলাই মোক এটা মেছেজ কৰি জনালে হ'ল যে 25 रुपीस এটা ইংলিছ গ্ৰামাৰৰ কাৰণে পে কৰি দিছোঁ। মই লগে লগে আপোনালোকক হোৱাটছএপতে শ্বেয়াৰ কৰিম PDFটো। সো ইংলিছ গ্ৰামাৰ টপিকস আৰু এবাৰ কৈছোঁ, এক্টিভ ভয়েস এণ্ড পেসিভ ভয়েস, সেন্টেন্স ৰিএৰেঞ্জমেণ্ট, সেন্টেন্স ট্ৰান্সফৰমেশ্যন, পজিটিভ কম্পেৰেটিভ আৰু সুপাৰলেটিভ, সেন্টেন্স ইম্প্ৰুভমেণ্ট, কাৰেকশ্যন, মেক সেন্টেন্সেছ, জইনিং সেন্টেন্সেছ, arrangement of the verbs with the subjects, language comprehension, articles, vowels, nouns, verbs, items and phrases, prepositions, synonyms and antonyms, এইখিনিয়ে। ঠিক আছে, চ' এইখিনি ইংলিছ গ্ৰামাৰৰ আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট টপিকছ হয়। চ' এইখিনিৰ ওপৰত আপোনালোকে অলপ ভালকৈ চাই যাব। বাকী মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি মই ইংলিছ গ্ৰামাৰৰ কিছুমান টপিকছ কভাৰ কৰিবলৈ চেষ্টা কৰিম লাহে ধীৰে, আৰু লগতে এনেকৈ লাহে ষ্টেপ বাই ষ্টেপ বনাই গৈ আছোঁ ভিডিঅ'ছ। চ' APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টটো আপোনালোকক আৰু এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ সেইটো ছেভ কৰি থ'ব, তাতে আপোনালোকে সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনটো মই দি দিছোঁ। ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা লিংকটোলৈ গৈ পেলাই আপোনালোকে জাষ্ট আপোনালোকৰ ইউটিউবত সেইটো বস্তু ছেভ কৰি থৈ দিব, APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ। এইটো প্লেলিষ্টত আপোনালোকে টুৰিজম ৰিলেটেড ভিডিঅ'ছ বহুত পাই যাব। ইম্পৰ্টেণ্ট এছেৰ ওপৰতো মই ভিডিঅ'ছ অলৰেডি বনাইছিলোঁ। বাকী এতিয়া যোনটো টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ কোৰ্স আছে তাৰে কণ্টেণ্টছটো মই কৈ দিছোঁ আৰু এবাৰ। নেশ্যনেল টুৰিজম পলিচিখন ইনক্লুডেড আছে, নেশ্যনেল টুৰিজম পলিচি 2022, কাৰণ 2022ৰ পিছত নেক্সট টুৰিজম পলিচি ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বনোৱা নাই। চ' নেশ্যনেল টুৰিজম পলিচিখন পঢ়ি গ'লে আপোনালোকৰ টুৰিজম ৰিলেটেড কুৱেশ্যনছ বহুতখিনি কভাৰ হৈ যাব তাতে। তাৰপিছত 100 MCQs আছে ট্ৰেভেল এণ্ড টুৰিজমৰ ওপৰত, 3000+ MCQs আছে ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। চ' এইখিনি টোটেলি ফুল্লি ছল্ভ হয়। চ' আপোনালোকে এনচাৰ্ছ বিচাৰিব নালাগে। ষ্টেটমেণ্ট বেছড কুৱেশ্যনছো আছে, যিহেতু APSC আজিকালি ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আছে, য'ত যি এক্সপ্লেনেশ্যন লাগে আছে। 500+ MCQs আছে আসাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰৰ ওপৰত এজ পাৰ অফিচিয়েল চিলেবাছ, যিহেতু ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, আসাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ আছে। চ' ইয়াতে আছে 1500+ MCQs আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24ৰ এপ্ৰিললৈকে কাৰেণ্ট এফেয়াৰ্ছ আপডেটেড হৈ আছে।
এই মে মাহটো কমপ্লিট হোৱাৰ পিছত জুনৰ ফাৰ্ষ্ট উইকত আপোনালোকে মে মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব এজ অফ নাও কোৰ্চটোত এপ্ৰিললৈকে আছে এতিয়া মে মাহটো কমপ্লিট হ'ব যেতিয়া 31 মে'ৰ পিছত জুনৰ 2 তাৰিখ 1 তাৰিখ 2 তাৰিখ মানে মোক জাষ্ট হোৱাটছএপত এটা মেছেজ কৰি পেলাই আপোনালোকে ৰিমাইণ্ডাৰ এটা দি দিব যে আপোনালোকক মে মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকক জুনৰ 1 বা 2 তাৰিখে মানে কথাটো কৈ দিব কাৰণ বহুতবিলাকে কেণ্ডিডেটছে মোৰ পৰা কোৰ্চ কিনিছে সবকে তেনেকৈ শ্বেয়াৰ কৰাটো পচিবল নহয় চ' আপোনালোকে যিসকলে অলৰেডি কোৰ্চ পাৰ্চেছ কৰি থৈছে তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেটেড পাই থাকিব পৰীক্ষালৈকে তাৰ কাৰণে আপোনালোকে মোক এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে আৰু লগতে যিসকলে মোৰ পৰা কোনো কোৰ্চ নিকিনে তেওঁলোককো যদি কাৰেণ্ট এফেয়াৰ্ছ লাগে তেনেহ'লে ল'ব পাৰে কিবা এটা সৰু সুৰাকৈ এটা জাষ্ট পইচা এটা মানে পে'মেণ্ট এটা কৰি পেলাই আৰু লগতে ইয়াতে 150 কুৱেশ্যনছ আছে এৰিথমেটিক এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাও আছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাছ গোটেইখিনি ইনক্লুডেড আছে এছে ৰাইটিং টিপছ আৰু চেম্পলছ দিয়া আছে প্ৰিচি ৰাইটিং টিপছ আৰু চেম্পলছ ৰিপৰ্ট ৰাইটিং টিপছ এণ্ড চেম্পলছ আৰু লগতে এতিয়া ইংলিছ গ্ৰামাৰটো নতুনকৈ ইনক্লুডেড কৰা হৈছে ঠিক আছে আৰু ইংলিছ গ্ৰামাৰ আৰু এডিশ্যনেল ষ্টাডি মেটেৰিয়েলছ ইউটিউবতো কভাৰ কৰা হ'ব সেইটো কাৰণে আপোনালোকে মোৰ এই প্লেলিষ্ট APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰটো ছেভ কৰি থৈ দিব আৰু ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছটো প্ৰত্যেক মাহে আপোনালোকে পাই থাকিব এক্সামৰলৈকে তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে যিসকলে মোৰ পৰা কোৰ্চ লৈছে আৰু লগতে জাষ্ট আপোনালোকে হোৱাটছএপত নেক্সট মাহৰ বিগিনিঙতে মোক এটা মেছেজ কৰি পেলাই ৰিমাইণ্ডাৰ এটা দিলেই হ'ল যে আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ লাগে প্ৰিভিয়াছ মান্থৰ মই লগে লগে আপোনালোকক শ্বেয়াৰ কৰিম ইয়াতে টোটেল এতিয়া আগতে 5200 মান MCQs আছে ছল্ভ কুৱেশ্যনছ এতিয়া 5500 হৈ গ'ল কাৰণ গ্ৰামাৰৰ 300-400 মান কুৱেশ্যনছ আহি গ'ল 5500তকৈ বেছি হ'ব চাগে তথাপিতো মই 5500 প্লাছ ছল্ভ কুৱেশ্যনছ লিখিছোঁ PDF ফৰ্মেটত প্ৰাইচটো ইনষ্টিড অফ 300-325 হ'ল কাৰণ গ্ৰামাৰটো ইনক্লুডেড মই ক'লোৱে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্চটো লাগে মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি PDF পাই যাব আৰু তাতে জাষ্ট আপোনালোকে বেছি টাইম ৱেইট কৰিব নালাগে লগে লগে আপোনালোকে গোটেইখিনি PDF পাই যাব মই পে'মেণ্টৰ লিংক চিং লগে লগে পঠাই দিম আপোনালোকে জাষ্ট মেছেজ কৰি মোক এই হোৱাটছএপ নাম্বাৰটোত জনালে হ'ল 9706557851 আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো একচুৱেলি হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় কাৰণ মই অফিচত থাকিলে মানে কল পিক কৰিব নোৱাৰোঁ আৰু যোনখন চিম কাৰ্ডত এই হোৱাটছএপটো আছে সেই হোৱাটছএপটো মই অফিচলৈ লৈ নাহোঁ মানে সেই চিমখন চ' সেইটো কাৰণে আপোনালোকে তাতে কল কৰিলেও মোক নাপাব চ' হোৱাটছএপতে কিবা থাকিলে মেছেজ কৰি জনাব মেছেজ কৰাত একো প্ৰব্লেম নাই খালি ইয়াতে অলপ ৰেষ্ট্ৰিক্টেড এৰিয়া হয় ইয়াতে মই তেনেকৈ নিজৰ পাৰ্চনেল ইউজৰ কাৰণে ফোন পিক কৰিব নোৱাৰোঁ বা এক্সট্ৰা প্ৰফেশ্যনৰ কাৰণে আৰু বাকী এভেইলেবল কোৰ্চেছবিলাক হ'ল আপোনালোকে যিসকলে অন্য আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে বাকী অন্য এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট যোনটো ফাইনেন্স ডিপাৰ্টমেণ্টত ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 এইবোৰ চব MCQ বেছ কোৰ্চ হয় য'ত এক্সপ্লেনেশ্যন লাগে আছে য'ত ডেছক্ৰিপশ্যন লাগে আছে আৰু লগতে আপোনালোকৰ এজ পাৰ অফিচিয়েল চিলেবাছ ক্ৰনলজিকেল অৰ্ডাৰ আছে আপোনালোকে ল'ব পাৰে APSC প্ৰিলিমিনাৰী 2025ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC CDPৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত ইয়াতে CDPৰ জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছৰ পেপাৰ দুইখন কভাৰ কৰা হৈছে খালি অপশ্যনেল ছাবজেক্ট ইয়াতে কভাৰ কৰা হোৱা নাই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আছাম পুলিচ সাব ইন্সপেক্টৰ কনষ্টেবল আৰু বেলেগ এলাইড ছাৰ্ভিচেছবিলাকৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কথাটো ক'লৈ ফুল কোৰ্চটোৰ দাম এতিয়া 325 ইনষ্টিড অফ 300 কাৰণ গ্ৰামাৰ পৰ্চনটো ইনক্লুডেড হৈ গ'ল APSC মটৰ ভেহিকুল ইন্সপেক্টৰ যোনখন জেনেৰেল ষ্টাডিজৰ পেপাৰ আছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত বাকী অপশ্যনেল যোনকেইটা মেকানিকেল আৰু অট'মবিলৰ কুৱেশ্যন মানে হেৰি আছে পেপাৰ্ছ আছে চ' সেইকেইখনৰ কাৰণে কোৰ্চেছ এভেইলেবল নাই বৰ্তমান সেইখিনি আপোনালোকে নিজে চাব লাগিব আৰু ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে পাই থাকিব এই কোৰ্চবিলাক ল'লে মানে চ' আপোনালোকে জাষ্ট মোক এটা ৰিমাইণ্ডাৰ দিলেই হ'ল হোৱাটছএপতে বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে ইয়াৰ ভিতৰত যোনটো কোৰ্চ ল'ব বিচাৰে মোক জাষ্ট মেনশ্যন কৰি এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক লগে লগে মই আপোনালোকে যদি চাব বিচাৰে কোৰ্চ কণ্টেণ্টখিনি চাব পাৰিব আৰু লগতে কোৰ্চটোত কি কি ইনক্লুডেড থাকিব তাৰপিছত পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' আৰু এবাৰ ক'লোঁ যে এই হোৱাটছএপ নাম্বাৰটো অকল হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু এই কোৰ্চেছখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আকৌ এবাৰ পিন কৰি দিছোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো চেক কৰিলে মানে আকৌ এবাৰ কোৰ্চখিনিৰ কথা পাই যাব লগতে মোৰ হোৱাটছএপ নাম্বাৰটো তাতে দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যাব কাৰণ সেইটো চেনেল
চেনেলটো মই বহুতখিনি কম্পিটিটিভ এক্সামছৰ ৰিলেটেড ভিডিঅ'ছ কভাৰ কৰি আছোঁ বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম